ও ঘন্টা কুকুৰতে মোৰ হাগা জাগাই বন্ধ কৰি দিছি দে। ও কুকুৰতে সেয়ে অপাৰেশ্যন কৰলাক মোৰ। এতিয়া হয় ঘন্টা পেট ফাটু ফাটু হৈছি মোৰ। মই কি কৰো কি কৰবা যে বিহুত খানা খাই মৰলো মই। সচ্ছৰ সঁচা কথা কওঁ, তই সিদিনাখন খানাত কি মিলাইছিলি? ই বনাইছি যিহেতু ইয়ে মিলাইছি বোধহয়। বিশ্বাস কৰক মই একো মিলা নাই। কথা কবা ইচ্ছা একো মিলা নাই। তোৰ ধৰি হাগি হাগি চালা মাৰা যাবা ওলছিলো আমি। বাপাৰে বিশ্বাস কৰ, মোৰে হাগি হাগি অৱস্থা নাই। ডক্তৰৰ তাত গেলো, ডক্তৰে কি কৰছি জানানা? তোৰো একে অৱস্থা? কি কৰছি ডক্তৰে? প্ৰথমে ডক্তৰৰ তাত গেলো, তাৰপিছত টেবলেট দিলাক 2টা খালো, নাই একো কামে কৰে নাই, যায়ে আছে। তাৰ পিছত ভাল নহয় দেখি আৰু গেলো ডক্তৰৰ তাত, কিন্তু কুকুৰহঁতে পকাৰৰ দুনিয়াৰ আঠা লগে দিছি। কুকুৰহঁতে হাগা জাগাই বন্ধ কৰি ফেলছি। দেখা নাই পেট ফাটু ফাটু হৈছি। এতে বোলে কিবাৰ অপাৰেশ্যন কৰছি। ঠাই দি অপাৰেশ্যন কৰছি তো, আৰু তহঁতে কবা আঞ্জাত মই কিবা মিলো বুলি। মই কি কৰো এতিয়া? নহলে এটা কাম কৰ, তই ভেকৰ তাত যা। তাত গেলুৱে দে, কিন্তু এই আঠা কেনেকে খেদাবহি? নহয় যাই চাচোন, আমি ভাল পাইছো অলপ, কিন্তু এতিয়া তাৰ ঔষধ খাই ভাল পাইছো আমি। ঔষধটো বাৰু খামে ৰ, কিন্তু আঠা গুচাব পাৰব নাহি। পাৰব যা, তই যাই চাচোন। কবা নৰো আৰু সি পাৰে না, যায়ে থাকো। উশাহ চুখা কমি আহিছি মোৰ। কিহে তালুকদাৰ দা, ইয়াৰ অৱস্থা দেখোন আৰু সংকটজনক। সেইটো ডক্তৰে আৰু সেইখন বাজনাকিয়া কৰবা লগা হ'ল। ডক্তৰে উপায় নহয় ফেলে কৰছি বোধহয়। ঔষধে কাম কৰা নাই যিহেতু, আৰু সেয়ে কৰি দিছি বোধহয় ডক্তৰহঁতে। তাকেইটোৱে কোনি কৰলাকে কামটো? নহয় দিয়ক, ভেকৈ কৈছি নহয় কিবা এটা বেমাৰ আহিছিয়ে বোলে। তথাপিতো খানাটো খাওয়াৰ পিছতহে হ'ল না আমাৰ। যি হওক এতিয়া যে অলপ ভাল পালো কিবা কৰি। তাকেইতো, কিন্তু মোৰ ইমানো ভাল হোৱা নাই, অলপ অলপ ওলাই আছে। কিন্তু ভাল হ'ব ৰ'ব, কালি আৰু যাব লাগিব ভেকতাটো ঔষধ আনবা। কালি আৰু যাব লাগিব, গোটেই বেমাৰটো ভাল কৰিব লাগিব। ঘণ্টা তামাম ভাল পাইছো, খানা খাবা নাপালো না মই। মৰি আছা নাই ইতা? মেধি কুকুৰেও পাইছি মজা। ঘণ্টা এই খুচিতে মাইক টেকলি পিঠাই বনাবা দিম ৰ, খেতাত নি ফেলে পুৰা চেৰা বেৰি মাৰি দিম। মাই কি হলে কি হল? পুৰা ধুমা ধুমা কৰিও কেইটামান টেকলি পিঠা বানোচোন, বিৰাট খাবা ইচ্ছা যাই আছে। কথা কবা ইচ্ছা, দেউতাৰে হাগি হাগি মৰবা ওলছি, তোৰ আৰু টেকলি পিঠাৰ খকে লাগছি হা? পাওক দে, জুতি জুতি পাবাও লাগে অলপ। দে বঢ়িয়া কৰি ধুমা ধুমাকে বানাই দি 3টামান। বান্নিৰ খুব লাগে নেকি পুৱাই পুৱাই? এই মম কেনে কৰে তই? পেটটোৰ হাগি হাগি অৱস্থা নাই, তাৰ মৰ খকে ধৰছি। মোক এৰি ফেলে কোনবাই খানা খালি সেনে অৱস্থা হবয়ে। কিয়ে হাগুৰা পণ্ডিত, ৰেলগাড়ী বন্ধ হৈছে না? তয়ে কৰছা এইটো কাম। মুখ লাগছি মুখ, মোৰ ধেমালি মুখ বুলি আছা নেকি? কেনে লাগছি এতিয়া? চেৰে আছা না পুৱাৰ পৰা? কি কৰবা জন্ম হৈছিলি তই হা? দেউতাকক তই হাউগে হাউগে মাৰবা খোজা হা? ৰঞ্চ তই জানাই মোৰ ইমান পাইলছ, তাৰ পিছত মোৰ লগত এখন বাজনা কৰছা তই। কিবা কৰি ভেকৰ ঔষধ পাইহে হাগাটো ভাল হ'ল মোৰ। কি কৰবা ঔষধ দিবা লগা হ'ল? অলপ জ্বালা পাবা লাগছিল তহঁতে। এক চৰত গাল ফালি যাব তোৰ। তোকে তাই কিমান কষ্ট পাইছিল গম পাইছা না তই? এনে কৰ্ম সেনে ফল। ঘুচ গন্ধ। দাদা কাপোৰ চাপোৰ ধুনি অলপ, চাপৰে গেছি বোধহয়। কি যে চলি পালো এইটো মই, গন্ধ নলে কি হব? লংপনে চংপনে জোল বৈ গেছি। জল্দি জল্দি কাপোৰ খিনি ধুয়ে দেওঁ ৰ, কামটো কুকুৰে কৰছি। খানা খাৱা ভালকে হলে গেছি আমাৰ। এতিয়া এনে নাই, ঢেকৰা কুকুৰ এটাই পুহি আছো মই। এটা বাটৰ ফাপ ৰাখ ঢেকৰা কুকুৰে। ঘণ্টা মাৰাই যাম বুলি ভাবছিলো, জীৱনত এনে হাগিনি হোৱা নাছিল মোৰ। কালি আৰু যাব লাগব ভেকৰ তাত। এই পইচা পাতি নাই, 1000 টকা এটা গেল মোৰ। অলপ যদি কুকুৰে ভাল কথা ভাবলা হয়, মাথাত তাৰ ভাল ধান্দাই নাই। হৈছো আৰু এনকে চলবা কাৰণে। কি ধাৰা পানী দিলা? আজি দেখোন 4 দিনে হল, ইটাক লাগি ভাল নাই দেউতাই। এটা বস্তুও নাখায়, এটা খালে বমি কৰি উলাই দিয়ে। একলাৰ ফোন নাম্বাৰটো নাই না, জালাক লগ পালি ভাল আছিল। একলাৰটো কালি ৰাতিৰ পৰা দেখা দেখি নাই, ক'তবা আছে বা কিবা কৰি আছে। কালি যে তই যে মোক মেখেলা চাদৰ পিন্ধা শিকলি, মই পাহৰি গেলোৱে, আজিও শিকাই দিবি জয়ে। মই আৰু শিকাই থাকবা, নিজে পিন্ধি মোৰ গেজা। মায়ে কেনে কৰে কিবা তই? বিয়া হৈ যেতিয়া বেলেগৰ ঘৰত গুচি যাম তেতিয়াহে গম পাবি। ঘৰৰ একমাত্ৰ আপি মই, তাতে এনে কৰা মোক। প্ৰভু কি কৰোৱে মই? ভিতৰত যা, মই শিকাই দিম যা, অলপ টাইম ৰখচোন। দে হ'ব দে, মা ইমান ভাল। পেটিকুটটো কিন্তু হাইলদা পেটিকুটে পিন্ধিম মই, ডাঙৰ ডাঙৰ ফুল থকা মেখেলাখন। যা হ'ব যা, যি পিন্ধা পিন্ধি যা, এতিয়া ভিতৰত যা। দে হ'ব দে। মেখেলা জাৰা পানী আনি ভুলহে কৰিলো যেন পাইছো মই। নৰা হৈছো আৰু মই। তাইতো কমচে কম ঘৰৰ ভিতৰত থাকে, কিন্তু এটাইতো ঘৰতে নাথাকে গোটে। পুলিচ ইন্সপেক্টৰ বোলে, সিংঘম বোলে কিবা আছে। কিমান আৰু বিচাৰি থাকিম মই? খুৰী কেনে হেতে ঠিক হৈছে না? ঠিক হব ৰ, তোকে লগ কৰবা বিচাৰি আছিলো মই। হে ফুলেশ্বৰী আৰু সিংঘম ভালে হোৱা নাই নেকি? হ'ব দে ভাল। কালি ৰাতিৰ পৰা দেখা দেখিয়ে নাই, ঘৰতে নাই। নাই ৰাতুল না খুৰা? ৰাতুল আছে ৰ ঘৰত, খুৰেৰেহে নাই। কালি ৰাতিৰ পৰা ক'তবা আছে বা কিবা কৰি আছে। কিনো কয় হে? মেখেলাই দেখোন 3 দিন পিছত ঠিক হৈ যাব বুলি কৈছিল। তাকেইতো, এটা কাম কৰচোন, মেখেলা নাম্বাৰটো আছে যদি ফোনটো লগচোন তই। ৰ'ব লগে আছে ৰ'ব, কথা পাতকচোন আপুনি। লগ মেখেলা দা ক মানে সিদিনাখন যে নিছিলো যে খৌখা স্বভাৱ কমাবৰ কাৰণে যে, কি হল? সিহঁতে দেখোন ঠিকেই হোৱা নাই, পাগলা হৈ ঘূৰি আছে দেখোন। মানে পাগলা হৈছি না? কালি ৰাতিৰ পৰা বোলে দেখা দেখিয়ে নাই ঘৰত। কথা পাতকচোন আপুনি। দি কওকচোন খুৰী, কথা পাতক। দি মেখেলা বাবা কওকচোন। কৈছিল 3 দিন পিছত ঠিক হৈ যাব বুলি। ঠিক হব লাগছিল তো, ইমানটো পাগলামি কৰিব নালাগিছিল নহয়।
নকৰব ঘৰতে নাথকে বান্ধি থবা লগা অৱস্থা হৈছে মই আর নৰা হৈছো কিবা কৰি ঠিক কৰি দিয়কহে মেখলা বাবা আচ্ছা বাৰু ঠিক আছে কিন্তু 10,000 টকা এটা লাগব নহয় দিয়ক হ'ব দিয়ক দিম দিয়ক ঠিক আছে বাৰু জালাৰ লগত আপুনি আহি যাওক যাই আছো দিয়ক কি ক'লা মেখলাই আবা দিছি কিন্তু 10,000 টকা আৰু লাগব বোলে উপায় নাই লাগবই মেখলা বাই বিনা পইচাত একো কৰি নেদে না নহলেও মানে তেখেতৰ উপাৰ্জন এইটোৱে না বা নচো দে আৰু ভালক লাগি যাই ফেলে হ'ল মোৰ তই কি যাব নাকি মেখলাৰ তাত তই কি কৰা ৰখচোন মই 10,000 টকাটো লৈ আনো অ যাওক যাওক আৰু 20,000 টকা মোৰ ঘণ্টা ৰ মেখলাই একলে খা মাথা মাৰছি নেকি পইচাটো জালা ক ক নহয় 10,000 টকাৰ কথা কৈছি 5,000 টকা এনেও মোক লাগব দে হ'ব দে জানো দে সেই ধৰিতো কৈছো ঘণ্টা মই আৰু বোলো পাহৰি গেলি নেকি দে নাপাহৰো দে লৈ আন জলদি ঠিক আছে সপ্তাহৰ খৰচা ওলাই গেল দে আৰু মোৰ ঘণ্টা মাজে মাজে ভাল কামে কৰি থাকো দে ময়ো মেখলাৰো মন্ত্ৰত কিবা খেলি মেলি হ'ল নেকি যিহে চাইনিজ মন্ত্ৰ মাৰছি আচ্ছা বাৰু তই মই কোৱা মতে নিংনিৰ গুটো দিছিলি না ভালকে মিক্স কৰি বাবা ভালকে দিছিলো তাহলেতো মোৰ মন্ত্ৰত ইমান খেলি মেলি হবা নৰে তই জাৰা পানীটোত কিবা বেলেগ বস্তু দিছিলি যেন পাইছো নাই সঁচাকে দিছো নিংনিৰ গুৱে দিছিলো নাই হবাই নৰে ৰহ মই মন্ত্ৰ মাৰি পেলাই চাওঁ ৰ তই কি দিছিলি কিন্তু সঁচাকে কৈছো নিংনি একদম হাৰা একদম কাঁচা লাদা দিছিলো ৰহ মই চালিহে গম পাম চিং চিং মিং মিং আহা আহা চু 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 মিং চিং চিং তই ঘন্টা সি নিংনি লাদা দিয়া নাছিলি যদি হেতে ভাল নাই লাগাতকে বেছি পাগলামি কৰি আছে কি হল লাদা দিছিলো হে মেখলা বাবা মই কৈছিলো অকল নিংনি লাদা বুলি তই চিকাৰ লাদা দিছা চিকাল লাদাহে দিছিলো নেকি অ এতিয়া কি হব কি হব হেতে আৰু এতিয়া ঠিক নহয় আৰু পাগলাই হৈ থাকব হেতে কিনো কই হে মেখলা বা যদি সদায় পাগলা হৈ থাকে একো নাখাই নাখাই মৰি যাব দেখোন সেইকাৰণে কাম কৰাৰ আগত অলপমান চাই চিন্তি কৰিব লাগে মেখলা বাবা সিহঁতৰ সুখা স্বভাৱ নহা কৰবা নালাগে দিয়ক সিহঁতক কেৱল আগৰ নিচিনা হলেও কৰি দিয়ক সৌখা স্বভাৱটো আৰু জনমতো নাযায় এতিয়াতো আৰু বেছিহে সৌখা হ'ব হেতে দিহে মই ঠিক কৰি দিবা লাগে তত কি সৌখা আছিল এতিয়া আৰু সৌখা হ'ব দুটা চিকাৰ লাদা দি মচ্ছা তই হ'ব দিয়ক সুখা হলেও হ'ব দিয়ক আৰু ঠিক কৰি ফেলে আৰু ঠিক কৰোতে মোৰ কিমান কষ্ট হ'ব কিমান মন্ত্ৰ মাৰব লাগব দিয়ক মেখলা বাবা ঠিক কৰি দিয়ক জালা ভিতৰত পানী এক বটল আছে লৈ আনচোন তই আনি আছো ৰ'ব ইংনিৰ লাদা চিকাৰ লাদা চিনি নাপানা তই চিনি নাপাওঁ নহয় মেখলা বাবা এতিয়া গম পাবি দে হেতে কেনে সৌখা হ'ব দিয়ক হ'ব দিয়ক আৰু উপায় নাই কিনো কৰিম মোৰে ভুল হৈ গেল তাকলি দুটাৰ সৌখা স্বভাৱ নোহোৱা হৈ গ'লা কি ধুনীয়া হৈ গ'লা হয় আৰু চিকাৰ লাদা দি মচ্ছা এইটো লগ বটল মেখলা বা দি তাৰ মেখলাৰ লগতে কি হব চবতে কেৱল তাৰ নিঙিল লাদা চিকাল লাদা সেয়ে বিৰাট কষ্ট হ'ব মন্ত্ৰটো মাৰোতে বাধা লাগিছে মেখলা মেখলা দা জোতটো অলপ বেছি হৈছে নেকি বল নেটবি কিমান কষ্ট হৈছে মইহে জানো বোলো পাদা চাদাও লাগিছে সেইগিলা বাদ দি এইবাৰ আৰু একো ভুল নকৰবি নকৰো দিয়ক কোন এখনি পানীত কি মিলাব লাগিব মনত ৰাখি ল বাৰুতো একো লেদা চেদা নহয় নহয় যি যি দিবা লাগে তোৰ পাকঘৰতে আছে কওকচোন কি দিব লাগিব এখনি পানীত প্ৰথমে জালুকৰ গুড়া 1 চামুচ দিবি তাৰ পিছত চিকেন মছলা 1 পেকেট জিৰা পাউডাৰ 1 পেকেট ধনিয়া পাউডাৰ 1 পেকেট ৰেড চিলি 1 পেকেট আৰু লাষ্টত কাশ্মীৰী মিৰ্চ অলপ মাৰি দিবি আপ্পা মাংসটো হলে দেখোন মাংসৰ আঞ্জা এখন বনিয়ে গেলা হয় কি কৈছো শুনছা না কি দিব লাগিব শুনছো দিয়ক এখনি বস্তু মোৰ পাকঘৰতে আছে বেলেগ হলেও নহলেও কিন্তু পেটলা কৰিলে তাহাঁতৰ পকাৰ কেইখন ভালকে পুৰব কিন্তু পেকেট ৰেড চিলি দিব ল বটলটো বঢ়িয়াকে যেনকে কৈছো সেনকে দিবি হ'ব দিয়ক মেখলা পইচাটো লগ 10,000 টকা যা ইমান কষ্ট হৈছে মোৰ দেখলিয়ে না দেখছো দিয়ক যা ইটা জ্বালাইও জানা মই নাযাওঁ ৰ'ব মোৰো গোটেই বিৰাট কঁকালৰ বিষ হৈছে হে মেখলা বাক অলপ জাৰবা দিওঁ নেকি দে হ'ব দে পিছে আজি নহলি জ্বালাই 2,000 টকা এটা কমে লয় না সেইবিলাক চিষ্টেম নাই মোৰ লগত 5,000 5,000 এই মোৰ ইমান কষ্ট হৈছে অলপ বুজবা পাৰলি হয় তই এইগিলা জ্বালা শুনে লাভ নাই 5,000 টকাটো যি মোৰ হয় গাৰ কপেনি উঠছি চেৰাপ টানবা নাপায় দে হ'ব দে কাষ্টমাৰ আনি থাকবি মাজে মাজে মানিম টেনচন ল'বা নালগে জ্বালা আছে তোৰ লগত ৰাতিখন আমাৰ ঘৰতে চৌলা কঁকালখন গেছি দে ইমান জোৰে গুৰিটো মাৰি দিছি সচ্চৰে ভালে ভালে যায় পৰা ৰ মাইকি ক দি আছে জুতিটো ভালদৰে যি হওক মোৰ কাম হৈ গেল বাগলাই দা কি হৈছে কান্দি কান্দি বাগৰি আছে নকবি পুৱাৰ পৰা মোৰ বিৰাট হাগনি হৈছে কিনো হৈছে চবৰে হাগাই ডক্তৰৰ তাত নাযায় কিয় পিছে মাইকি কৈ আছো মাইকি পাত্তাই দিয়া নাই এইটো বেয়া কাম কৰছি নহয় বাগলাই বাইদেউ চাহ ওলে আহকচোন জ্বালা কিমান টকা দিম দিব ৰ'ব বাগলাই তাত দেখোন অৱস্থা নাই ডক্তৰৰ তাত নেনে কিয় থাক দে কুকুৰটো অলপ জুতি পাব লাগে ভাল থাকিলে পকত গৰমটো তাৰ বেছি হয় নহয় এতিয়া পাইছে নহয় হাগনি হৈ পেলাই এনেকে থাকলে মাৰা যাব দেখো যাই ৰ অলপ পিছত নিম ৰ অকমান থাক ৰ সেনেকে সি ত যাবই নোৱাৰে একদম গোন্ধাই গৈছে কি যে হব দিয়ক 100 টকাৰে দিয়ক ঠিক আছে আজি কিয় নাখায় দখে মই আজিকালি বৃহস্পতিবাৰ পালি আছো ৰ বৃহস্পতিবাৰে মানে এইগিলাখন নাখাওঁ চেৰাপ তেৰাপ মই আপ্পা 12 ভালা কৰছা তই নাখাওঁ মই বৃহস্পতিবাৰে জমেই চাই দখে তই 3 নম্বৰত ডাঙৰকে গেল আজি আলা তাওলা মুখখনৰ আগতে পাতি দিলি হ'ব দে ভাই চৰি ওলে গেল চৰি যেতিয়া মুখত মাৰিম ভৰি তিতা গম পাবি হ'ব দে ভাই
ঘণ্টা পেটটো বেয়াকে কামুৰবাৰ হচ্ছি দেখোনে তাকেনে মোক কওঁতে নিজৰো ওলাল দেখোনে। তোকে লেট্ৰিঙত পানী আছে না? আছে আছে, কিয় আগা লাগিল নেকি? ক'বা নোৱাৰো, ঘণ্টা পেটৰ কামাৰত থাকবা পাৰা নাই। বাগলাৰী এটা চেৰাবত কিবা মিল কৰছি। দুখে মোৰো পেটটো বেয়াকে কামৰিবাৰ হচ্ছি ঘণ্টা পেনে চেনে ওলব দে মোৰ কুকুৰটোও গেল যা 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 ঘৰত যা। দে মই ঘণ্টা এনকৰি বাগলাইছে পৰা চেৰাপ খাৱা বাদ দিবা লাগব আৰু নাখাওঁ কাৰণে হনাই সিহঁতে খাওঁ কাৰণে হল বোধ হয়। তলে বেছি হৈছে নেকি? বেছি হৈছে মানে এতে থাকলে নদী হতে বেছি টাইম নালাগব। কিনো কয়ে ঘণ্টা জল্দি ভেকৰ ঘৰত যা কিবা এটা ঔষধ খাই দেও। ঘণ্টা বেমাৰে আহিছে কিবা। যা 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 যা। মান নহয় চেৰাবৰ কাৰণে হৈছে বোধ হয়। বাগলাৰী এটাকে মিক্স কৰা কৰছি। ঘণ্টা মই খাওঁ বাদ দিম আৰু। গাঁৱত মানে এইটো বেমাৰে আহিছে। গাঁৱত দেখোন বহুতৰে এইটো বেমাৰ হৈছে বোলে। আমি এনে সন্দেহ কৰি আছিলো আৰু কোনোবাই খানাত কিবা মিলো বুলি। তইতো মোক গোটেই ঘুচাই মাৰিছিলি। দে হ'ব দে, গম পোৱা নাছিলো না। তালুকদাৰ দা কালিও আহিব না? ভেকত তাত ঔষধ নিবা আহিব লাগব পুৰা বেমাৰৰ বিধানটো মাৰি ফেলব লাগব। মোৰ যে আঠাটো কেনেকে গুচাই দিলাক ভেকৈ। সঁচাকে ভেকক কিন্তু মানবা লাগব। জ্বালা দেখোনে ক'ৰ পৰা আহিলি? নকবি ঘণ্টা হাগাৰ বেমাৰটো মোৰো হৈছিলে। ভেকৰ পৰা আহিলো ৰ, ভেকৰ পৰা ঔষধ খাই আহিলো। কিনো কয়ে তোৰো হৈছি? মাৰাই যাম বুলি ভাবছিলো, কিবা কৰি চচৰি মচৰি গৈছো আৰু ভেকৰ ঘৰক লাগি। তাৰ পিছতহে ভাল পালো খাই পেলাই। ইতা কেনে লাগছি? দে হ'ব দে। ঘণ্টা গাঁৱতো এডাল আৰু কি বেমাৰ আহিছি। কিমান মাৰাই বেমাৰ অহা নাই, চব কাম ই কৰি আছে। যি কুকুৰক হাতে লুতে ধৰছো। কি কবা বিশ্বাস নৰেন? কুকুৰে মানুহ ঘৰত যাই পেলাই কিবা বস্তু মিলে আছে, সেয়া খাই পেলাই মানুহগিলাৰ হাগি নিব পাৰছি। মত তিৰি আঞ্জা বনাই থাকোতে কুকুৰে আঞ্জা চা বুদ্ধি কৰি আঞ্জাত কিবা ঢালবা গেছি। চালা কুকুৰ, তইহে কামটো কৰি আছা। মইতো তোৰ মিল বস্তু একো খা নাই। কালি বাগলাৰিছে ৰাতি যাই পেলাই চেৰাবত মিলে থৈ আহিছিলো মই। সেই দৰিয়া খাৱাৰ পিছত সেই অৱস্থা হৈছে আমাৰ। চালা কুকুৰ, তইহে এখন বাজনা কৰি আছা। মই নহয়, মোক কৰেহে আছে। কিবা এটা কমিশন পাই আছো আৰু এখন খানাতো তই মিলৈছা। নাই খানাত মই মিলো নাই। ঘণ্টা মচন উঠে দিছা কিন্তু তই। মোক কিন্তু বহুত মাৰলা দে আৰু মোক নামাৰবি, চব কৈ আছো দে। বেলেগত মিলৈছা চেৰাবতো মিলৈছা তই। ভাই মোৰ একো দুখ নাই, কথাখিনি শুনচোন তহঁতে। ভাই মোক আৰু কিন্তু মাৰবা নৰা, ই মোক বহুত বেয়া কৰি মাৰছি। দে হ'ব দে, কায়ো নাম ৰে, সঁচা কথা কৈ আছো শুন বুলি। তহঁতেতো ভাল কাম নকৰলি। মাঘ বিহুৰ দিনাখন একলে খানা খালি, একবাৰো মোক নকলি। হ'ব দে, কবা লাগে নি? তইও খাবি দে। কিয় খামে? ঘণ্টা সন্মান নোহোৱা মানুহ বুলি ভাবছা নেকি মোক? হৰে হ'ব দে, কি খং কৰছা তই? খাবি দে তইও। একেলগে চোৱাৰ পাত খিনিও ফেলবি। চোৱাৰ পাত ফেলবা আহিছা কেইদিনমান আগত দেখোন বীৰেণ হাতৰ বিয়াত দেখোন চোৱা পাত ফেলছিলি তই। এখন পেলাইছো আৰু সেই বুলি সদায় পেলাম নেকি? তাকো তহঁতে খানা খাবা, মোক মাতাও নাই। ফুলি মৰবি, গম পাবি। কিয়ে খানাত আৰু ভাল লাগি হৰেক মানে খানা খোৱা কথা নহ'ল, ধৰি খং উঠছি। কৈ দেচোন, মোকো মাতছা। মাছ মাংস নাখা মানুহটোক মাতছা, হৰে জাগাৰিকো মাতা নাই। আৰু এতিয়া মোক খাৱা কথা সুধি দেখছা না? দে হ'ব দে, হাল্লা কৰবা নাই। সিং ভাই কিমান আগবাচ্ছি? হলে ৰ আৰু বেলেগ কালাৰ আহিছে দে। হৰে হ'ব দে, চোৱাৰ পাত ফেলবা নালগে। তই একেলগে খা খানাটো আমাৰ লগত। ঘণ্টা খাম কি দৰকাৰ বস্তু খাবা নাপাওঁ বুলি ভাবছা নেকি মোক? ঘণ্টা ৰয়ে চাৰ্জ পকেটৰ পৰা ওলাই লম, এতিয়া গম পাবি ৰ। ঘণ্টা আৰু বেমাৰ নহয়, ঘণ্টা 1 টকা এটা ইনকাম নহয়ছি মোৰ। গোটেই গাঁও হাগেনি কৰি পেলাম। দে ঘণ্টা কামটো। ভেকৈটো একো নাখায়, বাবুকে আনবা পাৰলি হয়। ভালকে দে, তহঁতে যিহেতু বিহু বুলি মাতলিও এনে একবাৰ দেখা দিবা আহিলো দে। ভালে কৰছা দে। তৰে দা যচোন, কাম এটা আছে তোৰ লগত। কি কাম আছে ইয়ে? গম পাবি যৌ। দে হ'ব দে, যৌ। মানুহ লগত এনে থাকবা ইচ্ছা নাই মোৰ। হ'ব মানে ইয়াৰ লগতো বাদ দিয়ে এনো লেভেলতে মৰে দেহি। ঘণ্টা ইনকামো ভাল হৈ আছে দেই মোৰ পুৰা নিংনি পাৰে গাঁও হাগেনি হৈ গৈছি। আকৌ ঔষধো এক পালিতে ভাল নহয় কম কামাই হৈ আছে। ঘণ্টা এখন দামী গাড়ী লৈ পেলাই বিয়াখন পাতবা লাগব মই। গাড়ীখন থাকলে এনো আপি চাব না। তে আৰু ডক্তৰ মানুহ মই। ঘণ্টা এটা কাষ্টমাৰ নহয় হৈছিল মোৰ, এটা বেমাৰী নল হৈছিল। পুৱাৰ পৰা লাইন লাগি নাথকে। হৰে খচ্চৰকো মানবা লাগব, কিন্তু পুৰা মিলে আছে। বাহিৰত আছোন। তোৰ খচ্চৰ এইমাত্ৰ গেলহে দেখোন ঔষধ লৈ পেলাই। তই কিয় বা দামৰা কৰো নিচিনা হেম লবা ধৰছি। যাই আছো ৰ। কি হলে এইমাত্ৰ দেখোন মেডিচিন নিছিলি আৰু আহিলি দে। খচ্চৰ মচন উঠে দিছা তই। তইহে গাঁৱত হাগাৰ সোঁত বৈ আছা। কি কথা কৈছা? কি কৰিলো মই? তোৰ ধৰি হাগি মাৰা দেবা ওলাইছিলো মই। খালি হৰেক বস্তু মিলবা দিবি আৰু তাৰপিছত ঔষধ দিয়া। কিয় কৰিলি এইটো কাম? হৰে চব কৈছি তোৰ কথা। খচ্চৰ বস্তু বুলি ইয়াক ভাবা নাছিলো মই। ঘোষ কৈ আছো দে। তহঁতেতো জানাই ঘৰত একমাত্ৰ কাম কৰা মানুহ ময়ে। তোৰ উপাৰ্জন দিয়ে ঘৰ চলি আছে, তহঁতেতো ভালকে জানা। তাতে কি হল? তাত এটা বেমাৰীয়ে নাহা হৈছে, নাহিলে মই পইচা ক'ত পাম তই কচোন। ফালে বাবুকো পঢ়ি আছো। ডাঙৰ বেমাৰ গিলা হয় তিতাহে মোৰ তাত আহে। সৰু সুৰা বেমাৰ হয় দেখোন মোৰ তাত নাহে কায়ো, পাহেৰিয়ে যায়। ঘৰ চলবা নৰা হৈছো, পইচা 1 টকা এটা নহয় হৈছে। ধৰি করছো এখন বাজনা মই বুলি। তই এইটো কাম কিয় কৰিব লাগে? আমিয়ে গম পাইছো কেনে অৱস্থা হৈছিল। হ'ব দে, ভুল হৈ গেল আৰু নকৰো দে। ধৰি বেমাৰ চেমাৰ হলে মোৰ তাত আহিবা লাগে মাজে মাজে। কথা কবা আহিছি, গম পাইছো আমাৰ কেনে অৱস্থা হৈছে। তোৰ নিজৰ লাভৰ কাৰণে এনে কৰবা নালাগিছিল নহয়। কৰবি অভাৱে স্বভাৱ নষ্ট কৰি দিয়ে। মেধি দা এটা কথা নহয় গাঁৱত ডাঙৰ বেমাৰ কিবা এটা হ'ব, তেতিয়াহে ইয়াত তাত আহিব। আৰু ভুল সেইকাৰণে সৰু সুৰা বেমাৰ হলেও আহিবা লাগে ইয়াত তাত।
সেইটো হয় অৱশ্যে তথাপিতো এনে কাম কৰিব নালাগিছিল নাহি দে হ'ব দে আৰু নেক্সট টাইম নকৰবি চিকিৎসাৰ কাৰণে আমি এটা ভাল ব্যৱস্থা কৰি দিম তাতে তোৰ তাত বেমাৰ দেখবা আহে এইটো কৰি দিলি বহুত ভালে হ'ব গোটেই কায়ো গুৰুত্ব নেদা আৰু মোৰা চেৰাপটো আধা খাই খাই আহিলো তোৰ কি কাম কৰে চালা ভুলতো যাতে এইগিলাখান নকৰা কিন্তু তই তোৰ কাৰণে আমি কি কৰি দিব লাগে কৰি দিম কি কয় হে মেৰিদা হ'ব দে তই ইমান জোৰে হিংকৈছা ঘণ্টা পেটত নাৰী লৰি গৈছি মোৰ ফোন উঠি দিছা আৰু তই দে হ'ব দে তোৰ কাৰণে নিংনিবাৰে গাঁৱৰ মানুহ হাগি হাগি তত পা নাই দে ময়ে মেডিচিন দি ঠিক কৰি আছো নহয় আৰু নকৰা তাতে এইগিলাখান দে হ'ব দে অকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই